এবাৰ যোৰহাটত ভূপেন হাজৰিকা গ'ল গীত গাবলৈ। যোৰহাটত গীত গাই থাকোঁতে তাৰপিছত আহিল মঘাই ওজা। আপোনালোকে মঘাই ওজাৰ নাম জানে, বৰঢুলীয়া মঘাই ওজা। খগেন মহন্তই কৈছিল হে মঘাই বৰঢুলীয়া গীত গাইছিলে আৰু সেই গীত বহুত জনপ্ৰিয় হৈছিলে, মানুহে আজিও গায়। তো সেই বৰঢুলীয়া মঘাই ওজা সিদিনা সেইখন ফাংচনত গৈছিল তেওঁ, আৰু ভূপেন হাজৰিকাই তেওঁৰ ঢোল বাদন চাই মোহিত হৈ, আগৰ পৰাই খুব ভাল দৌৰ, একেলগে বহু ঠাইত কৰিছে ফাংচন, কলিকতাতো কৰিছে। ভূপেন হাজৰিকাই মঘাই ওজা ডাঙৰীয়াক ষ্টেজখন এৰি দিলে যে ৰাইজে ইমান ভাল পাইছে, আপুনি শুনাওক। মঘাই ওজাই ঢোল বালে, একেলগে বহুত ঢোল একেলগে বায়, আৰু তেওঁৰ হাতখনে ঢোলত চাপৰ দিওঁতে কথা কৈ উঠে, মানুহ স্তব্ধ হৈ যায়। মঘাই ওজাই বহু ৰাতিলৈকে ঢোল বজালে, ৰাইজ মন্ত্ৰমুগ্ধ হ'ল। সিদিনা ৰাতি ভূপেন হাজৰিকাক থাকিবলৈ মাতিলে যোৰহাটৰ বৰুৱা ফেমিলিয়ে। তাৰপিছত ভূপেন হাজৰিকাক তেওঁলোকে লৈ গ'ল। চাহ খেতিয়ক মানুহ, ধনী মানুহ, ভূপেন হাজৰিকাক ৰাখিলে তেওঁলোকৰ ঘৰত। ৰাতিপুৱা হ'ল, গা পা ধুই ব্ৰেকফাষ্ট কৰিবলৈ বহিছে টেবুলত। ভূপেন হাজৰিকা পৰিয়ালৰ মানুহখিনি আছে বৰুৱা ডাঙৰীয়াৰ। হঠাৎ ভূপেন হাজৰিকা থিয় হ'ল আৰু তৎক্ষণাত ঘৰৰ বাহিৰ পালেহি। মানুহবিলাকে দৌৰি আহি পিছে পিছে কিবা হ'ল, তেওঁ কিবা কথাত বেয়া পালে নেকি। ভূপেন হাজৰিকা ড্ৰাইভাৰক মাতিলে আৰু গাড়ীত উঠি গুচি গ'ল। গৈ পেলাই তেওঁ সেই আগদিনা য'ত ফাংচন হৈছিল সেই পথাৰখনলৈ গ'ল। সেইখন ফিল্ডত তেতিয়া কোনো নাই মাইকমেনৰ বাহিৰে আৰু ইলেক্ট্ৰিচিয়ান কেইজনমানৰ বাহিৰে। তেওঁলোকে কামবিলাক কৰি আছে, সামৰি আছে বস্তু। ভূপেন হাজৰিকা ইফালে চাইছে সিফালে চাইছে, ঘূৰি ফুৰিছে ফিল্ডখনত। সকলোৱে আচৰিত হৈ ভূপেন হাজৰিকাৰ ওচৰলৈ আহিল যে দাদা কিবা হেৰাইছে নেকি আপোনাৰ, কাৰো কিবা বিচাৰি আছে নেকি? কৈছে মই মঘাই ওজাক বিচাৰি আছোঁ। মানুহবিলাক আচৰিত হ'ল। কোনোবা এজনে ক'লে মই দেখিছোঁ মঘাই ওজা আছে, আহক। লৈ আহিল ভূপেন হাজৰিকা। ষ্টেজখনৰ এটা চুকত, এই ষ্টেজত যে কাপোৰবিলাক খুলি থৈছে বা খুলিবলৈ লৈছে, সেই কাপোৰ মেৰিয়াই মঘাই ওজা আৰু তেওঁৰ লগৰ আৰু দুজনে তাতে ষ্টেজৰ চুকত কোচ মোচ খাই ঠাণ্ডাত শুই আছে। ভূপেন হাজৰিকাৰ খুব বেয়া লাগিল, তেওঁ দুচকুৰে পানী বাগৰি আহিল। তেওঁ মঘাই ওজাক হাতত ধৰি উঠালে, নিজৰ গাড়ীত বহুৱালে আৰু নিজে ড্ৰাইভ কৰিলে, কৰি মঘাই ওজাক তেওঁ ঘৰত থৈ আহিল। মানে এজন শিল্পী সন্মানিত হ'ল আৰু একেখন ষ্টেজতে আন এজন শিল্পী সম্পূৰ্ণৰূপে অৱহেলিত হৈ থাকিল। ফাংচনৰ পিছত কোনেও তেওঁক খবৰ নল'লে, ঘূৰি নাচালে। এতিয়া মই ইয়াৰ পিছৰ কাহিনীটো কওঁ। সেই যে মঘাই ওজাই সিদিনা সেইটো ব্যৱহাৰ পালে, ভূপেন হাজৰিকাই দেখিলে, তেওঁৰ মনত এনেকুৱা দুখ হ'ল, এনেকুৱা সন্তাপ হ'ল তেওঁৰ মনত। তেওঁ এটা গীত লিখিলে। আপোনালোকে সকলোৱে জানে যে দুখতে হওক বা সুখতে হওক, হাঁহিবলৈ হওক বা কান্দিবলৈ হওক, ভূপেন হাজৰিকাই কিন্তু গীত লিখে। তুমি বিয়াৰ সেই এক্সপ্ৰেশ্যনটো তেওঁ তেনেকৈ উলিয়াই নিজৰ মনৰ পৰা। সিদিনা তেওঁ গীত লিখিলে মঘাই ওজাক লৈ, যিটো মানুহে ভাবে যে কোনোবা ছোৱালীৰ বিয়াৰ উপলক্ষে লিখা গীত। একচুৱেলি সেইটো নহয়, প্ৰকৃততে মঘাই ওজাক লিখা গীত। মঘাই ওজাৰ সিদিনাৰ পৰিস্থিতিটো দেখি লিখা গীত। তুমি বিয়াৰ নিশাৰ শয়ন পাতিৰ এপাহি ৰজনীগন্ধা, তোমাৰ মূল্য সেই নিশাৰ। গতিকে বহুত মানুহে ভাবে যে এইটো ছোৱালী বিয়া দিয়াৰ সময়ত বা ছোৱালীৰ জীৱনক লৈ লিখা গীত, কিন্তু নহয়। সেইটো মঘাই ওজাৰ নিচিনা শিল্পীসকলক, যি গোটেই ৰাতি আদৰ পালে, যত্ন পালে, মৰম পালে, ৰাইজৰ হাত চাপৰি বহুত পালে, কিন্তু সভাও ভাঙিল, শিল্পীকো কোনেও খবৰ নকৰিলে। সেই কথাষাৰ তেওঁ সেইদৰে নিজৰ মনৰ বেদনাখিনি প্ৰচাৰ কৰিছিল গীতৰ মাজেৰে। আপোনালোকক ইমানকে ক'লোঁ, ভূপেন হাজৰিকাৰ মানৱিক দিশটো কেনেকৈ ফুটি ওলাইছিল ইয়াত। তুমি বিয়াৰ নিশা